যান্ত্ৰিকতাৰ যুগতো মানুহে মানুহৰ বাবে ভাবে হেয়ে হয়তো আজিও সমাজত বৰ্তি আছে সুস্থিৰ বাতাবৰণ এবাৰ পিতৃ মাতৃহীন শিশুৰ কাষত থিয় হ'ল অৰূপ কুমাৰ দে শিশুকেইটিৰ জীৱনৰ বাটত অভিভাৱক হৈ থিয় হোৱাৰ প্ৰতিশ্ৰুতি নেতাগৰাকীৰ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোহোৱা সমনীয়া সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ গীতৰ এই শাৰীকেইটাৰ দ্বাৰাই আৰম্ভ কৰিছো এই প্ৰতিবেদন হয় আজিৰ এই যান্ত্ৰিকতাৰ পৃথিৱীটো মানুহে মানুহৰ কথা ভবা মানুহ আছে অৱশ্যে 100% মানুহৰ ভিতৰত হয়তো 10% মানুহে ওলাব যিয়ে আনৰ কথা ভাবে এই 10% মানুহৰ ভিতৰৰ এগৰাকী ব্যক্তি অৰূপ কুমাৰ দে বিটিআৰৰ জনপ্ৰিয় ইএম অৰূপ কুমাৰ দেৰ মহানুভৱতাৰ কথা পুনৰ নতুনকৈ উল্লেখ কৰাৰ হয়তো কোনো প্ৰয়োজনেই নাই মানুহ আৰু সমাজক ভাল পোৱা নেতাগৰাকীয়ে বিভিন্ন সময়ত বিভিন্নজনৰ কাষত থিয় হৈ আহিছে আৰ্তজনক সহায় আৰু নিচলাজনৰ সাহস হৈ অহা তথা ত্ৰাণকৰ্তাৰূপী অৰূপ কুমাৰ দেয়ে এবাৰ থিয় হ'ল পিতৃ মাতৃহীন কণকণ শিশুৰ কাষত এবাৰ অনাথ আশ্ৰমত থকা কেইটিমান শিশুৰ কাষত দেখিবলৈ পোৱা গ'ল অৰূপ কুমাৰ দে মঙ্গলবাৰে ওদালগুৰি জিলাৰ মাজবাট সমষ্টিৰ পাগলা বাবা আশ্ৰমত পিতৃ মাতৃহীন কণ শিশুৰে সৈতে সময় অতিবাহিত কৰিলে অৰূপ কুমাৰ দেয়ে শিশুকেইটিৰ জীৱনৰ বাটত আগন্তুক দিনবোৰত অভিভাৱক হৈ থকাৰ প্ৰতিশ্ৰুতি দিলে অৰূপ কুমাৰ দেয়ে সদিচ্ছা থাকিলে যে বহুজনৰ বাবে বহু কাম কৰি আদৰ্শ হ'ব পাৰি তাৰ এক নিদৰ্শন অৰূপ কুমাৰ দে অৰূপ কুমাৰ দেৰ দৰে ব্যক্তিৰ বাবে হয়তো আজিও সমাজত এক সুস্থিৰ বাতাবৰণ বৰ্তি আছে মানুহে মানুহৰ বাবে আজিও যেন জীয়াই থাকিব পাৰে সহৃদয়তাৰে মানুহৰ ওচৰত থিয় হৈ মানুহৰ দুখ কৰাত আগভাগ ল'ব পাৰে অৰূপ কুমাৰ দেৰ দৰে ব্যক্তিয়ে সেই কথাই আমাক পুনৰবাৰ সোঁৱৰাই দিছে কণ শিশুকেইটিৰ কাষত থিয় হোৱাৰ লগতে শিশুকেইটিৰ মুখত অৰূপ কুমাৰ দেয়ে নিজে খোৱা বস্তু গুজি দি আমাক লাহে লাহে সমাজৰ পৰা হেৰাই যাবলৈ ধৰা ভাতৃত্ব মৰম ভালপোৱা প্ৰেমৰ বিষয়ে যেন চকু মুকলি কৰি তুলিছে আমাক যেন কৈছে আমি মানৱতাৰ দিশে আগুৱাই যাব লাগে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ